নমস্কাৰ। আজি 11 ডিচেম্বৰ মাৰ্কেট ফ্লেটেই অপেন হৈ পেলাই অলপ ওপৰলৈ যোৱা নিচিনা কৰিছে। আমাৰ প্লানটো এনেই কলৰ বাৰু। কালিটোতো ফ্লেটে ছাপোৰ্ট লৈ পেলাই ওপৰলৈ উঠি গৈছিলে। নিফটিটো তেনেকুৱাই আছিলে। তো আজি সেইটো কৰিব যে পাৰিব সেইটোত অলপ সন্দেহ আছে। এইখিনিততো চেলাৰে বহি আছে মেইনলি। আমি হেৰিৰ ওচৰত কলৰ ট্ৰেড এটা ল'ব পৰা যায়, ছাপৰ্টৰ ওচৰত। আমি ধৰক ব্ৰেকডাউন কৰিলে যদি আৰু ই যদি ছাপোৰ্ট লয় তেতিয়াহ'লে এণ্ট্ৰি এটা ল'ব পৰা যাব। দুইটাই ব্ৰেকডাউন কৰিলে আমি এইখনত পুটৰ ট্ৰেড এটাহে লৈছোঁ, বাহিৰ গ'ল। বেংক নিফটিয়ে ব্ৰেকআউট এটা দিলে, নিফটিয়ে ৰেজিষ্টেঞ্চ এটা ল'লে। তো সেইটো হিচাপত আমি পুটৰ ট্ৰেড এটা লৈছোঁ। আৰু প্লাছ সেউজীয়া কেনেলকেইডাল মানে ইমান টু গুড টু বি ট্ৰু নিচিনাকৈ বনিছিলে অলপ। তো সেইটো কাৰণেও আমি পুটৰ ট্ৰেড এটা লৈছোঁ। মানে অলপ তললৈ যোৱা দেখাই পেলাই এই চেলাৰখিনিক আৰু এইখিনি চেলাৰক অলপ উলিয়াবলৈ কণ্টিনিউ সেউজীয়া কেনেল বনালে। কিন্তু সি মানে বনাইছে এনেকুৱাকৈ যেন বহুত ওপৰলৈ যাব, কিন্তু সি বহুত ওপৰত নাযাব, সেই তেনেকুৱা নিচিনা লাগিল, মানে টু গুড টু বি ট্ৰু। তো চাওঁচোন কি হয়। আমি লছ কমি অলপ প্ৰফিটলৈ আহিছোঁ আকৌ। চাওঁচোন কি হয়। বহুত আকৌ নাইকিয়া হৈ গ'ল। বহুত হেৰি ভলেটাইল নিচিনা পুটৰ প্ৰিমিয়ামখিনি। আৰু এই 59,000ৰ তললৈ নোযোৱালৈকে মানে অকণো হেৰি কৰিব নোৱাৰি। বাৰে বাৰে 59,000ৰ ওপৰতে ৰখি আছেতো, কিন্তু এনেকৈ ওপৰত ৰখি থাকিলেও ভালেই এফালৰ পৰা। নিফটিয়ে এইটোৰ যদি ব্ৰেকডাউন দি দিয়ে তেতিয়াহ'লে আমি বেংক নিফটিৰ ক্লজিং প্ৰাইজৰ ওচৰলৈকে ৰখি দিব পাৰিম। যদি নিফটিয়ে ক্লজিং প্ৰাইজৰ ব্ৰেকডাউন দিয়ে, মানে অপেনিং কেণ্ডেলৰ অপেনিং ল'ৰ যদি ব্ৰেকডাউন দিয়ে, নহ'লে আমি যিটো প্ৰফিট পাইছোঁ সেইটো লৈয়ে পলাই দিব লাগিব। আমি 7,800 প্ৰফিট দেখি 700-650 টকা বুক কৰিলোঁ। তো আজিৰ কাৰণে ইমানেই। মই মানে কেতিয়াও এইটো কাম কৰি পোৱা নাছিলোঁ, তো আজি ভাবিছিলোঁ যে ওৱান ছাইডেড মোমেণ্টাম পাই যাম বুলি। সেইকাৰণে মানে ৰখি আছিলোঁ যে নাই আজি সদায় ওলাই দিওঁ, সেইকাৰণে ওলাই দিয়াৰ কাৰণে মানে বেছি প্ৰফিট নাপাওঁ, আৰু আজি সেইকাৰণে ৰখি থাকিম, ৰখি থাকিলে বহুত পাম। কিন্তু সেয়া পালোঁ বহুত
সেইটো কাৰণে মাৰ্কেটত ৰখি থাকিব নালাগে যে প্ৰফিট হোৱাৰ লগে লগে ওলাই যাব লাগে সেয়াই কাৰণ এতিয়া বহুত পালোঁ প্ৰফিট সেয়া আমি 9:22 লৈছিলোঁ 10:12 ওলালোঁ আৰু এতিয়ালৈতো লছেই গুচি গ'লোহেঁতেন আমাৰ প্ৰিমিয়াম যদি চাই আমি ইয়াত লৈছিলোঁ ইয়াৰ পৰা এই গোটেই মমেণ্টাম কেপচাৰ কৰিলোঁ ঠিক তেনেকৈ নিফটিটো ইয়াত লৈছিলোঁ ইয়াত গোটেই মোৰ কেপচাৰ নহয় দেখিলোঁ দেখি পেলাই আৰু ওলাই আহিলোঁ আৰু 0 হেৰি কৰি পেলাই 7,800 দেখিছিলোঁ 7,800 দেখি পেলাই আমি এই 650 টকা হেৰি কৰি ওলাই আহিলোঁ সেইকাৰণে এইটো কেতিয়াও কৰিব নালাগে ইমান ভাল ট্ৰেডটো এতিয়া উপায় নাই আৰু কি কৰিব আজিৰ কাৰণে আহিছোঁ দিয়ক ধন্যবাদ